2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে আদিবাসী পিছ একৰ্ড হৈছে। এই আদিবাসী পিছ একৰ্ড হোৱাৰ আগত আদিবাসী ছাত্ৰ সন্থা আদিকে ধৰি বহুতো তেনেকুৱা আদিবাসী ছাত্ৰ সংগঠনক এতিয়া যিটো পিছ একৰ্ড কমিটিয়ে লগ ধৰিছিল, আলোচনা কৰিছিল। কিন্তু পিছ একৰ্ড হোৱাৰ পাছত আজি আমি যিমানেই দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ, যিমান স্কিমবিলাক ইমপ্লিমেণ্টেশ্যন হৈছে, কাৰ্যকৰী হৈছে, তাৰ কোনো ধৰণৰ কিন্তু আলোচনাত আমি মিলিত হ'ব দেখা পোৱা নাই। যিহেতু 2022 চনত আদিবাসী পিছ একৰ্ড হৈছিল আৰু পিছ একৰ্ডৰ প্ৰথমেই এটা ডিমাণ্ড আছিল, তাত সেই ডিমাণ্ডটো আছিল জনজাতিকৰণ, অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা। কিন্তু আজি দুৰ্গা হাঁসদা আদিবাসী পিছ একৰ্ড, আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ CEM তেখেত একবাৰো এই 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে যিটো আদিবাসী পিছ একৰ্ড হৈছিল, তাৰ প্ৰথম দাবী আছিল জনজাতিকৰণ। STৰ কথা আজিলৈকে কিন্তু দুৰ্গা হাঁসদাই এক কাৰো মাত মতা আমি দেখা নাপাইছোঁ। আৰু ইয়াৰ ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল, আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল, তাত 1000 কোটি টকাৰ কথা আছিল। প্ৰতি বছৰে 200 কোটি টকা চেংচন, অৰ্থাৎ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলত প্ৰতি বছৰে 200 কোটি টকা দিয়াৰ কথা আছিল। কিন্তু আজি 4 বছৰ উকলি গ'ল, 2 বছৰ উকলি গ'ল, 2 বছৰত 400 কোটি টকাৰ হিচাপ আমি যেতিয়া বিচাৰিছোঁ, তেতিয়া দুৰ্গা হাঁসদা, AWDC CM দুৰ্গা হাঁসদাই আশাৰ ওপৰত এটা বিৰূপ কুটু আৰু তৰল মন্তব্য, এক বিভ্ৰান্তিমূলক মন্তব্য, আশাক ঠাট্টাত ইটিকিং কৰি পেলাই যি কথা কৈছে, তাক আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। অনাগত দিনবোৰত আশাৰ ওপৰত এনেধৰণে নিন্দা বা ঠাট্টা বা ইটিকিং নকৰিবলৈ আমি সকীয়াই দিছোঁ। আমি ক'ব খুজিছোঁ যে আদিবাসী ছাত্ৰ সন্থাই পিছ একৰ্ড হোৱাৰ আগত আদিবাসী ছাত্ৰ সন্থা সম্পূৰ্ণভাৱে সহযোগ দিছিল। আৰু দুৰ্গা হাঁসদা কৈছে যে মই আদিবাসী পিছ একৰ্ড কৰিছোঁ। যদি দুৰ্গা হাঁসদা কৰিছে, তেনেহ'লে দুৰ্গা হাঁসদাৰ নামতহে পিছ একৰ্ড হ'ব লাগিছিল। কিয় আদিবাসী নামত পিছ একৰ্ড হ'ল? আজি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিছে, গতিকে আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী ৰাইজৰ, সমগ্ৰ অসম আদিবাসী ৰাইজৰ সম্পূৰ্ণ সাংবিধানিক অধিকাৰ আছে। ইয়াৰ 1 টকাৰ হিচাপ কিতাপ, ইয়াৰ সম্পূৰ্ণ খতিয়ান আমাক ৰাজহুৱা লাগিব। আৰু এয়ে আমি ক'ব খুজিছোঁ যে দুৰ্গা হাঁসদাই এনেধৰণৰ কুটু তৰল মন্তব্য, বিভ্ৰান্তিমূলক আশাৰ ওপৰত অদূৰ ভৱিষ্যত নিদিয়ক। অন্যথাই আমি একেবাৰে স্পষ্টভাৱে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা ক'ব খুজিছোঁ যে দুৰ্গা হাঁসদা যেতিয়াই বা AWDCৰ যিসকল মেম্বাৰ আছে, এই মেম্বাৰসকলে যেতিয়াই BJPৰ বা অসমত যেতিয়া নিৰ্বাচন আহে, ইলেকশ্যন হৈ আহে, সেইটো সময়তে এওঁলোকে BJPৰ এজেণ্ট হিচাপে কাম কৰাহে আমি দেখিবলৈ পাইছোঁ। গতিকে এজেণ্ট হিচাপে কাম নকৰক। স্পষ্ট কথা, জাতিটোৰ কাৰণে যিহেতু পিছ একৰ্ড হৈছে, জাতিটোৰ কাৰণে যিহেতু ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল হৈছে, গতিকে জাতিৰ হকে, উন্নতিৰ হকে, ডেভেলপমেণ্টৰ হকে কাম কৰক, তাৰে আমি আহ্বান জনাইছোঁ।